Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আন টিভিলৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট এই মাত্ৰ ৰান্ধি বাঢ়ি মানে ৰন্ধা বঢ়া শেষ আৰু মোৰ দুপৰীয়াৰ কাৰণে কালি দাদা যে মাংস আনিছিলে সেই অকণমানে আছিলে দেই তো আছেই মানুহ দুপৰীয়া আমাৰ কাৰণে হৈ যাব আৰু আজি যিহেতু বিয়াৰ ডেট আৰু দাদাৰ ফ্ৰেণ্ডৰ দাদাৰ বিয়া আৰু দাদা মানে যাব নগাঁও যাব কইনা আনিবলৈ পিছবেলাকে চব যাব উৰহি বনালোঁ নিৰামিষে বনাব উৰহি আৰু আজি মাছ চাছ দিয়া নাই এনেই বনালোঁ আৰু মানে মূলা ভাজি কৰিছোঁ দেই দেউতাই বহুত দিনৰ পৰা মূলা ভাজি খাম বুলি কৈছে তো সৰু সৰুকৈ কাটি মেলি বনালোঁ ৰন্ধা বঢ়া হ'ল আৰু দুটা পাৰ হৈছে চাগে ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুটা এয়া দুটা গা ধুই উঠিলে এনেকুৱা হৈ বাচিলে ভাত খাম আৰু বাহিৰতো কেইটামান কাপোৰ আছে উঠাবলৈ বাকী আছে উঠাম লাহে লাহে হৈ গৈছে মোৰ ৰন্ধা বঢ়া কমপ্লিট গাড়ীৰ কাৰণেও খিচিৰি বনালোঁ হ'ল আৰু তাইক খুৱাম লাহেকৈ এয়া হৈছে মূলা ভাজি আৰু এয়া হৈছে উৰহি চব্জি ৰাতিপুৱাই মায়ে দালি বনাইছিলে দালি আছে আজি মানে শ্বৰ্টকাট ৰন্ধাটো সেইকাৰণে পটককৈ হৈ গৈছে নহ'লে মানে আমাৰ ৰন্ধা সদায় মানে বেলেগ টাইপৰ ৰন্ধা যি নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰিবাৰলৈকে দিনটো কি হয় দিনটো দেখুৱাব চেষ্টা কৰিম তো গাৰ্গী ঠাণ্ডা কাপোৰবোৰ উঠাই মেলি কিনাও এটা ফোন কৰোঁ আহিছিলে আহি আকৌ এইফালৰ পৰা আহি আকৌ এইফালে গুচি গৈছেহি ডাইৰেক্ট ঘৰত মানে চকলেৰে গ'ল ঘৰৰ ভিতৰত মই নাই একবাৰ ফোন কৰি চাওঁ ক'ত আছে সি কেতিয়া আহিব একেলগতে ভাত খালে ভাল লাগে নহ'লে তাৰ সদায় দেৰি হৈ যায় ভাত খাওঁতে যে লগাইছিলোঁ ফুড সেইবোৰ ওলট পলট হৈ আছিলে সেইবোৰ পাউডাৰ চব জেগাত নি থওঁ চাই থাকিব তাৰপৰা আজি একদম বনাই মেলি ষ্টাৰ্ট কৰোঁ আৰু প্ৰিয়াও আছিলে ইমান সময় অলপ আগত গৈছে আৰু তাই এনেই আহিছিলে কালিতো আছিলে তো এনেই কেতিয়াবা মাজে মাজে আহে কেতিয়াবা আকৌ তাই মন গ'লে আহে কেতিয়াবা আকৌ নাহে কেইদিনমান সেনেকুৱা আৰু আহিলে ভাল লাগে কাৰণ মই ক'তো নাযাওঁ অকলে থাকিব লগা হয় আহিলে কথা বতৰা পাতি আহিব ভাল লাগে আৰু মাৰ মোবাইল বেয়া ঠিক কৰিবই পৰা নাই জানেনে আপোনাকে কৈছিলোঁ ঠিক কৰি লাভ নাই এনেও মানে বহুত একদম চফ্ট মানে বহুত একদম কিবা হয় আৰু মোবাইলটো এবাৰ পৰি গ'লে বেয়া হৈ যাব সেইকাৰণে কিনাই কৈছে এইটো ভাল নকৰি বেলেগ এটা অনাই ভাল নেকি এয়া ফোন কৰিছে A few moments later. Guys, good evening সকলোকে বহুত সময় পিছত লগ পালোঁ আৰু এতিয়া অকণমান চাওমিন বইল কৰা হৈ গৈছে চব্জি বুলি ক'লে অকল বন্ধাকবি আছে আৰু বিটৰুট আছে বিটৰুট আৰু এটাই আন্দা দিম আন্দা আছে বাৰু এটাই দিব আৰু দিবলৈ বনাম কিন্তু আগত ফোন কৰোঁহি যেতিয়া আহে ঠিকেই আছে বনাওঁ এয়া বইল কৰিলোঁ আৰু এইফালে বন্ধাকবি পিঁয়াজ জলকীয়া টমেটো চচ যে পিনাকি আনিছিলোঁ সেয়ে মানে আছে আৰু সেয়ে হৈ যাব তো প্ৰিয়াও আহিছে প্ৰিয়াই বনাব কণীখিনি ভাজি কৰোঁ গাড়ীৰ ফালে মায়ে খুৱাই মেলি ল'লে ৰেডি কৰি দিলোঁ ইয়াতেই খোৱালে তাই মানে পুৰত পাতক আছিলে নাখায় চিঞৰত বহাই এবাৰ উঠে থিয় হয় ভাল লাগে পৰি যাবলৈ ধৰি কষ্ট কৰি খোৱালে আৰু কোচত নাথাকে নামি যায় যে কোচৰ পৰা গাখীৰো গৰম হৈছে মা কৈ চাকতে মোক চাহ অকণমান বনাই দিয়ে আৰু তো পিঁয়াজ যদি ফালে চাওমিন বনাই মই ফালে মাৰ কাৰণে চাহ বনাই দিম আৰু চাওমিন ভাত খাম কিন্তু চাহ আগত লাগে তো পিয়াক মাতিলোঁ পিয়া আছে তাই বনাব কণীখিনি ফ্ৰাই কৰোঁ হেতা লওক হেতা जो भी है सब मेरा আৰু দাদা কৈছে নগাঁও কৈছিলোঁ যে বিয়া দাদাৰ ফ্ৰেণ্ডৰ দাদাৰ বিয়া নগাঁও তো ঘৰৰ পৰা ওলাই গৈছে বিয়া ঘৰৰ পৰা কেতিয়া যায় গম নাপাওঁ আৰু তো ঘৰৰ পৰা অকণমান বেগত মানে অকণমান ব্লেজাৰ তাৰপিছত জোতা পেণ্ট এযোৰ লৈ গৈছে আৰু আমাৰ আকৌ নিয়ম কইনা ৰাতিপুৱাতে নানে মানে
দৰা ঘৰৰ টিঙৰ চাল চাব নাপায়। ৰাতি আকৌ লৈ আহিব, কাইলৈ আহোঁতে তাত ৰাতি হ'ব আহোঁতে। মাখন আছে গাখীৰ খেলি আছে। হৰে কৃষ্ণ দেখুৱাই যে গৰম চা কিন্তু আচ্ছা পিয়াই বনাই আছে, পিয়াকে বনাব দিছে আৰু বনাই আছে জবি হে গাইছ। আমাৰ হৈ গৈছে, মাক দি থৈ আহিলোঁ আৰু এতিয়া আমি খাওঁ অকণমান টিভি চাই খাওঁ আৰু এয়া স্মাইল লেট খাদ্য লৈছোঁ পুৰা স্মাইল খাই মেলি লওঁ তো গাইজ গাৰ্গী মাত্ৰ হ'লে দেই আৰু টাইম মানে 10টা হৈছে। ইমান সময় হোৱা নাছিলে, পিয়াও আহিলে আৰু এই বৌ ডাঙৰ ছোৱালীজনী যে তাই হৈছিলে দেই। সিহঁতৰ লগতে কথা বতৰা পাতোঁতে তাৰমানে সিহঁতে গুচি গৈছে, 7টামান গুচি গৈছে। গাৰ্গীৰ লগত খোৱালোঁ, একদম কান্দি মেলি হৈছে আৰু বাপেক অকণ ওলাই গৈছে। মা এইফালে বনাই আছে ৰাতিৰ কাৰণে অকণমান ড্ৰাই ফিছ চাটনি বনাব আৰু পিনাকাল মোৰ কাৰণে 2টা এগ বইল দি আছে আৰু দুপৰীয়া উৰহি চব্জি বনাইছোঁ আৰু একো বনোৱা নাই। আৰু যোৱাকালি অকণমানি মাংস চব্জি মানে পিনাকক দুপৰীয়া দিছিলোঁ যে সি মানে অকণমানি খাইছে আৰু অকণমান আছে, সেই মানে সিয়ে খাব। কণী বইল কৰি আছে মানে, কণী বইলেৰে মই ভাত খাম আৰু বলক পাকঘৰত কৰি দেখুৱাই আছোঁ। মানে ইমান নেটৱৰ্কৰ প্ৰব্লেম দিয়ে ন, কি ক'ম মানে আৰু খং উঠিছে বহুত। আমাৰ ৰন্ধা বঢ়া হৈ গৈছে, 3টা কণী বইল দিছে আৰু কৈছিলোঁ যে ড্ৰাই ফিছ কেৰাহীত ভাজি কৰি তেল নিদিয়াকৈ ভাজি কৰিছে আৰু তাৰপিছত গৰম কেৰাহীত দি দিছে। এতিয়া মানে কেঁচা জলকীয়া আৰু তাৰপিছত পিঁয়াজেৰে অকণমান নিমখ দিব, সৰিয়হ তেল দিব, তেনেকৈ মানে অকণমান পিটিকিব আৰু তেনেকৈ মানে খালে ইমান ভাল লাগে খাবলৈ। গৰম ভাত পুৱাই খাবলৈ ভাল আৰু গাড়ী লৰচৰ কৰি আছে। পিনাকৰ হওঁতে টাইম লাগিব, তো মা দেউতা খাই উঠক, ময়ো ভাত খাই দিম আৰু খাই মেলি হৈ যাম। তো যিয়ে নহওক আৰু ব্লগটো আজি এটা সামৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা ব্লগৰ সৈতে। ভালে থাকক, ভালকৈ বাই বাই, গুড নাইট।